সকললৈ সন্ধিয়াৰ শুভেচ্ছা থাকিল। আজি বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 35th মৃত্যুবাৰ্ষিকী। এই উপলক্ষে আমাৰ হালবাৰী মহাবিদ্যালয়ৰ বাক্সা জিলা আফচুৰ উদ্যোগত আৰু হালবাৰী আঞ্চলিক আফচুৰ উদ্যোগৰ যি কাৰ্যকৰী লোৱা হ'ল সেইটো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হালবাৰী কলেজৰ তৰফৰ পৰা। আজি হালবাৰী মহাবিদ্যালয়ৰ আমাৰ হালবাৰী মহাবিদ্যালয় তৰফৰ পৰাও ৰাতিপুৱা বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পুষ্পাঞ্জলি মাল্যাৰ্পণ আৰু সেমিনাৰ এখনি লোৱা হয়। খুব ভালভাৱে খুব সুন্দৰকৈ হৈ যায়। তাৰপিছতে আজি আফচুৰ উদ্যোগত 4 বজাৰ পৰা বডফা 35th মৃত্যুবাৰ্ষিকীত যিটো কাৰ্যকৰী, এই কাৰ্যকৰীটো আমাৰ হালবাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। আৰু এই অনুষ্ঠিতত আমাৰ বাক্সা জিলাৰ আঞ্চলিক আফচুৰ পৰা ডিষ্ট্ৰিক্ট আফচুৰ পৰা বহুতো প্ৰতিনিধি উপস্থিত হয়, বহুতো অতিথি উপস্থিত হয়। সেইটো আমি শলাগ লৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই কাৰ্যসূচী দিল্লীত অমিত শ্বাহ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰু আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো ভাল এটা পদক্ষেপ লোৱা হ'ল, বুৰঞ্জীত লেখত ল'বলগীয়া যিটো পদক্ষেপ লোৱা হ'ল, সেইটোৰ কাৰণে আমি হালবাৰী আঞ্চলিক আফচুৰ হয় আৰু বাক্সা ডিষ্ট্ৰিক্ট আফচুৰ হৈ পেলাই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি বডফাক বিশ্ব স্তৰৰ বিশ্ব দৰবাৰত লৈ যোৱাৰ কাৰণে যিটো আপ্ৰাণ প্ৰচেষ্টা কৰা হৈছে, এতিয়া নেশ্যনেল লেভেলত দিল্লীত ভাৰতৰ যিটো কেপিটেলত যিটো স্থাপিত কৰা হ'ল বডফাৰ প্ৰতিমূৰ্তি ষ্টেচুৰ লগতে বডফাৰ নামৰ যিটো ষ্ট্ৰীট নামাকৰণ কৰা হ'ল, সেইটোৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো আমাৰ বড়ো জাতি উন্নতিৰ আৰু বড়ো জাতিৰ সামাজিকভাৱে অৰ্থনৈতিকভাৱে আৰু ৰাজনৈতিকভাৱে উত্থান হোৱা এটা প্ৰতীক। আৰু সেয়ে আমি সকলো বড়ো জাতিৰ হৈ আমাৰ ভাৰতবৰ্ষত গৃহমন্ত্ৰী অমিত শ্বাহজী যিটো পন্থা ল'লে, যিটো কাৰ্য কৰিলে, যিটো হাতত লৈ পেলাই কাম কৰিলে, আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো উপস্থিতি বহুমূলীয়া বুলি আমি ভাবিছোঁ। আৰু তেওঁলোকৰ যিটো কাৰ্যকৰী আৰু আমাৰ প্ৰমোদ বড়ো বিটিআৰৰ প্ৰধান, তেওঁৰ যিটো উপস্থিতিত কামটো কৰা হ'ল, আফচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো কৰা হ'ল, এইখিনি আমি শলাগ লৈছোঁ। আৰু আমি ভাবিছোঁ সেইটো বড়ো জাতিৰ এটা উন্নতিৰ এটা প্ৰতীক বুলি আমি গণ্য কৰিছোঁ। আৰু নিশ্চয় তেনেকৈ যদি আমাৰ আগবাঢ়ি থাকে, নিশ্চয় বিশ্ব স্তৰৰ বডফাৰ যিটো লিভ এণ্ড লেট লিভ এইটো মন্ত্ৰ আমি আগবাঢ়ি যাব পাৰিব। আমাৰ ছাত্ৰ ছাত্ৰীক আগুৱাই যোৱাৰ কাৰণে এটা প্ৰতীক হ'ব বুলি আমি ভাবোঁ। ধন্যবাদ।